নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। চাকৰি ল'বলৈ সাজু কৰক আপোনাৰ নথিপত্ৰ। এইবাৰ ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি। আবেদনৰ শেষ সময়সীমা হৈছে 13 অক্টোবৰ 2024। 13 অক্টোবৰ শেষ সময়সীমা। ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে ভাল খবৰ। ৰেল বিভাগত এইবাৰ খালী হৈছে 12,000 পদ। ৰেল বিভাগে জাৰি কৰিছে এই সন্দৰ্ভত বিজ্ঞাপন। সাজু কৰক আপোনাৰ নথিপত্ৰ। 14 ছেপ্টেম্বৰৰ পৰা চলি আছে এই চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰু আবেদনৰ শেষ সময়সীমা হৈছে 13 অক্টোবৰ 2024। কোনসকল লোকে আবেদন কৰিব পাৰিব চাওঁ আহক। 18 পৰা 34 বছৰ বয়সৰ ভিতৰৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। টিকট ছুপাৰভাইজাৰ, ষ্টেচন মাষ্টৰ, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট টাইপিষ্ট, ছিনিয়ৰ ক্লাৰ্ক টাইপিষ্ট আৰু জুনিয়ৰ ক্লাৰ্কৰ পদৰ বাবে খালী হৈছে পদ। আৰু এই চাকৰিৰ বাবে আবেদন মাচুল হৈছে 500 টকা। SC, ST আৰু বিশেষভাৱে সক্ষম তৃতীয় লিংগৰ ব্যক্তিৰ বাবে আবেদন মাচুল ৰেহাই দিয়া হৈছে। তেওঁলোকৰ আবেদন মাচুল 250 টকা। আৰু এই সন্দৰ্ভত ৰেল বিভাগৰ অফিচিয়েল ৱেবছাইটত জানিব পাৰিব সবিশেষ তথ্য। লগতে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, ধৰক ভৰক প্ৰধানমন্ত্ৰী মোদীৰ চকী। মোদী চৰকাৰক দুশ্চিন্তাত পেলাই ডাঙৰ ঘোষণা LJP নেতা চিৰাগ পাছোৱানৰ। সংৰক্ষণ নীতিত কোনো পৰিৱৰ্তন আহিলেই 1 মিনিটত মন্ত্ৰিত্ব ত্যাগ কৰি মিত্ৰতা ভংগৰ হুংকাৰ চিৰাগ পাছোৱানৰ। মোদী চৰকাৰক বিপদত পেলাব নেকি চিৰাগ পাছোৱানে? কেন্দ্ৰীয়ৰ মিত্ৰতাত ভাঙন আনিব নেকি চিৰাগ পাছোৱানে? দলীয় সভাত মোদী চৰকাৰৰ বিৰুদ্ধে হুংকাৰ চিৰাগৰ। প্ৰয়োজনত 1 মিনিটত মই মন্ত্ৰিত্ব ত্যাগ কৰিম, এই মন্তব্য কৰিছে চিৰাগ পাছোৱানে। সংবিধান আৰু সংৰক্ষণৰ ক্ষেত্ৰত খেলা কৰিলে মই মন্ত্ৰিত্ব এৰিম। মিত্ৰজোঁটত আমাৰ দাবীক গুৰুত্ব নিদিলে এৰি দিম মই মন্ত্ৰীৰ পদ। আৰু মোৰ পিতৃয়েও 1 মিনিটত মন্ত্ৰিত্ব ত্যাগ কৰিছিল, ময়ো কৰিম। পাটনাত দলীয় সভাত বিজেপিক এই হুংকাৰ LJP নেতাজনৰ। কেন্দ্ৰৰ সিদ্ধান্তই দলিতৰ স্বাৰ্থত আঘাত সানিলে মন্ত্ৰিত্ব এৰাৰ হুংকাৰ চিৰাগ পাছোৱানৰ। সংৰক্ষণ নীতিত কোনো পৰিৱৰ্তন হ'বলৈ নিদিয়াৰ হুংকাৰ চিৰাগ পাছোৱানৰ। অৱশ্যে বিতৰ্কত সোমাই সুৰ সলনি কৰিলে LJP ৰামবিলাসৰ নেতাজনে। 24 ঘণ্টাৰ পিছতে চিৰাগ পাছোৱানে সলনি কৰিলে নিজৰ ভাষ্য। তেওঁ এই সন্দৰ্ভত কয়, কোনো শক্তিয়ে প্ৰধানমন্ত্ৰী আৰু মোৰ মাজত বিচ্ছেদ আনিব নোৱাৰে। পৰৱৰ্তী খবৰ, অসমত হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে মিয়া মুছলমানসকলৰো সিমানে অধিকাৰ আছে। কোনোবাই মিয়া বাংলাদেশী বুলি ক'লেও আমি উফৰি যোৱা বিধৰ নহয়। এই ভূমি আমাৰ। আমি হাড়ে সেমজীয় অসমৰ বাসিন্দা আৰু ভাৰতৰ নাগৰিক। মুছলমানৰ অধিকাৰৰ বিৰুদ্ধে এইবাৰ এইদৰে গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। মুছলমানৰ অধিকাৰৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে আমছু। অসমৰ ধৰ্মীয় সংখ্যালঘুসকল হাড়ে সেমজীয় অসমীয়া। আমি হাড়ে সেমজীয় অসমৰ বাসিন্দা আৰু ভাৰতৰ নাগৰিক। কোনোবাই মিয়া বাংলাদেশী বুলি ক'লেও আমি উফৰি যোৱা বিধৰ নহয়। এই ভূমি আমাৰ। হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে আমাৰো সিমানে অধিকাৰ আছে। আমি সকলো জাতি জনগোষ্ঠীৰে মিলা প্ৰীতিৰে চলিব লাগিব। আমি মানুহ হিচাপে সকলোৰে আগত চলিব লাগিব। অসমখন ৰক্ষা কৰিবলৈ হ'লে মুছলমান সমাজে আগভাগ ল'ব লাগিব। অসমখন ধৰি ৰখাৰ বাবে মুছলমানসকলে আগভাগ লৈ কাম কৰি যাব লাগিব। সংখ্যালঘুৰ অধিকাৰৰ বাবে শিৰ উচ্চ কৰি ৰাখিব আমছুৱে। এই হুংকাৰ দিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক।
আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ গোলাবাৰুদৰ শব্দত কঁপি উঠিছে মধ্যপ্ৰাচ্য। ইৰাণৰ পিছত এইবাৰ হিজবুল্লাই ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত। আৰু হিজবুল্লাৰ ভয়ংকৰ আক্ৰমণত কেপ্টেইনসহ 8গৰাকী IDF জোৱানৰ মৃত্যু হৈছে। ধ্বংস হৈছে ইখনৰ পিছত সিখন টেংক। আৰু ইফালে ইৰাণৰ সমৰ্থনত থিয় দিছে মধ্যপ্ৰাচ্যৰ কেইবাখনো মুছলমান ৰাষ্ট্ৰই। ইৰাণৰ পিছত এইবাৰ হিজবুল্লাৰ আক্ৰমণ ইজৰাইলক। লেবাননত স্থল অভিযান চলাবলৈ গৈ বিপদত ইজৰাইল। IDFৰ এটা বাহিনীৰ ওপৰত অতৰ্কিত আক্ৰমণ চলাই হিজবুল্লাই। দক্ষিণ লেবাননত চলা আক্ৰমণটোত কেপ্টেইনসহ 8গৰাকী IDF জোৱান নিহত হৈছে। ক্ষেপণাস্ত্ৰৰে হিজবুল্লাই ধ্বংস কৰিলে ইজৰাইলৰ 3খন টেংক। আৰু একে সময়তে ইজৰাইলৰ ভিতৰতো সন্ত্ৰাসবাদীৰ আক্ৰমণ নিৰীহক। জাফাৰ ৰাজপথত নিৰ্বিচাৰ গুলীবৰ্ষণত হতাহত হৈছে প্ৰায় 20জন লোক। 8জন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে কমেও 12জন লোক। ইফালে ইৰাণৰ আক্ৰমণৰ পিছত মধ্যপ্ৰাচ্যত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। ইৰাণৰ সমৰ্থনত থিয় দিছে মধ্যপ্ৰাচ্যৰ কেইবাখনো মুছলমান ৰাষ্ট্ৰই। মঙলবাৰে নিশা ইৰাণে ইজৰাইল আক্ৰমণ কৰাত ক্ষুণ্ণ হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আৰু আমেৰিকাৰ সকিয়নিক ভ্ৰক্ষেপ নকৰি ইৰাণলৈ সমৰ্থন জনাইছে বিশ্বৰ কেইবাখনো মুছলমান ৰাষ্ট্ৰই। তেল আভিভ আক্ৰমণক লৈ ইজৰাইলে হুংকাৰ দিছে ইৰাণক। আৰু হিজবুল্লাহ প্ৰধান নাছাৰুল্লাহৰ পিছত এইবাৰ ইজৰাইলৰ লক্ষ্য ইৰাণৰ সৰ্বোচ্চ নেতা। তেল আভিভে জনাই দিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিক ৰেহাই দিয়া নহ'ব। মুঠতে মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে এখন ভয়ংকৰ যুদ্ধ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। আকৌ চৰকাৰে দিব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত ধন। এই সন্দৰ্ভত পুনৰ চৰকাৰে প্ৰকাশ কৰিব বিজ্ঞাপন। কেনেকৈ চৰকাৰৰ পৰা 2 লাখ টকা লাভ কৰিব চাওঁ আহক। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। আকৌ চৰকাৰে দিব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত ধন। সোমবাৰে 25,000 উদ্যমী যুৱকে পাইছিল চৰকাৰী সাহায্য। প্ৰথম পৰ্যায়ৰ বাবে ধন লাভৰ পৰা বঞ্চিত হ'ল নেকি আপুনি? যদি হৈছে তেন্তে পুনৰ আবেদনৰ বাবে চৰকাৰে দিছে সোণালী সুযোগ। শীঘ্ৰেই পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া। 5 অক্টোবৰত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব দ্বিতীয় পৰ্যায়ৰ বাবে। পুনৰ চৰকাৰে মুকলি কৰি দিব অনলাইন আবেদনৰ পৰ্টেল। আৰু এইবাৰ ৭৫,000 উদ্যমী যুৱকক চৰকাৰে দিব বিত্তীয় সাহায্য। মুঠ 2 লাখ টকাৰ পৰা 1 লাখ টকা ঘূৰাই দিব নালাগে চৰকাৰক। আৰু 1 লাখ টকা কিস্তি হিচাপত ঘূৰাই দিব লাগিব চৰকাৰক। যদি আপুনি আগ্ৰহী তেন্তে 5 অক্টোবৰত বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছত আপুনি অনলাইনৰ জৰিয়তে আবেদন কৰিব। পৰৱৰ্তী খবৰ, উজনি অসমৰ ইটাফাটাত কাম কৰিবলৈ যোৱা মিয়া শ্ৰমিকক বাধা আমচুৰ। বাছৰ পৰা নমাই আনিলে মিয়া শ্ৰমিকসকলক আমচুৱে। নামনি অসমৰ মিয়াসকলক উজনি অসমত যাব নিদিয়ে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৱে। উজনি অসমৰ ইটাফাটাত কাম কৰিবলৈ যোৱা মিয়া শ্ৰমিকক বাধা আমচুৰ। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বাছৰ পৰা নমালে মিয়া শ্ৰমিকক। গোৱালপাৰাৰ শিমুলীটোলাৰ বজাৰত এই ঘটনা। ঠিকাদাৰৰ নাম নজনা শ্ৰমিকসকলক কাম কৰিবলৈ যোৱাত বাধা আৰোপ কৰিলে আমচুৱে। শ্ৰমিকসকলৰ নিৰাপত্তাৰ কথা চিন্তা কৰিয়েই এই সিদ্ধান্ত আমচুৰ। শ্ৰমিকসকলৰ ভিতৰত আছে কেইবাগৰাকীও গৰ্ভৱতী মহিলাও। নামনি অসমৰ সকলো মুছলমানক উজনিলৈ নোযোৱাৰ আহ্বান আমচুৰ। পৰৱৰ্তী খবৰ, পুনৰ বিতৰ্কত বিজেপিৰ নৱনিৰ্বাচিত সাংসদ কংগনা ৰাণাৱত। এইবাৰ জাতিৰ পিতা মহাত্মা গান্ধীক চূড়ান্ত অপমান বিজেপিৰ নৱনিৰ্বাচিত সাংসদ কংগনা ৰাণাৱতৰ। এই সন্দৰ্ভত কংগনাই মন্তব্য কৰি কয় যে দেশৰ পিতৃ নহয়, দেশৰ সন্তান থাকে। 120 বছৰীয়া জন্ম জয়ন্তীত লাল বাহাদুৰ শাস্ত্ৰীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰশ্নত জাতিৰ পিতা মহাত্মা গান্ধীক চূড়ান্ত অপমান কংগনা ৰাণাৱতৰ। আৰু তাৰ পিছতে দেশজুৰি ককৰ্থনাৰ সন্মুখীন হৈছে কংগনা ৰাণাৱত।
পৰৱৰ্তী খবৰ গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা বিয়াৰ বজাৰ কৰিবলৈ গৈ এইগৰাকী দৰাৰ ৰহস্যজনক মৃত্যু কামাখ্যা ৰেলৱে ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছে ধনমণি ভট্টৰ মৃতদেহ উল্লেখযোগ্য যে 7 অক্টোবৰত বিয়া আছিল মঙলদৈৰ 1 নং গেৰিমাৰীৰ ধনমণিৰ আৰু ইতিমধ্যে ধনমণিৰ ঘৰত বিয়াৰ পেণ্ডেল সাজু হৈছে আৰু বিয়াৰ প্ৰাক মুহূৰ্তত এইগৰাকী দৰাৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে সমগ্ৰ ঘৰখনক পৰৱৰ্তী খবৰ নিৰাপত্তাহীন ভাৰত বাংলাদেশ সীমান্ত আৰু নিৰাপত্তাৰ সুৰুঙালৈ ভাৰতত প্ৰৱেশ বাংলাদেশীৰ এইবাৰ অসম মেঘালয় সীমান্তত আটক কৰা হৈছে 17টাকৈ অবৈধ বাংলাদেশী নিৰাপত্তাহীন হৈ পৰিছে ভাৰত বাংলাদেশ সীমান্তৰে অনায়াসে প্ৰৱেশ কৰিব পাৰে বাংলাদেশীয়ে আৰু এই নিৰাপত্তাৰ সুৰুঙালৈ পুনৰ ভাৰতত প্ৰৱেশ 17টাকৈ বাংলাদেশী নাগৰিকৰ মেঘালয়ৰ দুৰ্গম অঞ্চলৰে ভাৰতত সোমাইছিল এই বাংলাদেশী কেইটা অসম মেঘালয় সীমান্তত বাংলাদেশী কেইটাক আটক আৰক্ষীৰ পশ্চিম গাৰো পাহাৰৰ হেলিডেগঞ্জত আটক কৰা হৈছে এই 17গৰাকী বাংলাদেশীক চবৰিবাৰীত জালত পৰিল গুৱাহাটীলৈ আহি থকা বাংলাদেশী কেইটা 2 মহিলাসহ আন 15 বাংলাদেশী নাগৰিকক আটক মেঘালয় আৰক্ষীৰ আৰু কেউটা বাংলাদেশীকে বৰ্তমান মেঘালয় আৰক্ষীয়ে চলাই আছে সোধা পোছা উল্লেখযোগ্য যে দুদিন পূৰ্বেও মানকাছাৰৰ হাট শিঙিমাৰীত আটক হৈছিল 12টাকৈ বাংলাদেশী নাগৰিক